নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি লাষ্ট যিটো চেপ্টাৰ আছে বৈদিক গণিতৰ, তাৰে বৈদিক গণিতৰ বিলকনম বিধিৰ জৰিয়তে কেনেদৰে বৰ্গমূল নিৰ্ণয় কৰা হয় সেই বিষয়ে আজি আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। অলপ টান চেপ্টাৰ হয়, অলপ মনোযোগ দিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাক এইকেইটা অংক ইয়াত দিয়া আছে, এইকেইটা আমাক কি কৰিব দিছে, বিলকনম বিধিৰ জৰিয়তে বৰ্গমূলটো নিৰ্ণয় কৰিব দিছে। তো আমি কেনেদৰে কৰিম এতিয়া? তো ইয়াত দেখা পাইছা এখন চাৰ্ট মই লিখি ৰাখিছোঁ ইয়াত। এই চাৰ্টখনৰ জৰিয়তে আমি উলিয়াব লাগিব কিছুমান বস্তু ইয়াত লগা হ'ব। চাবা কি হৈছে যে বৰ্গসংখ্যাৰ এককৰ অংক, যদি বৰ্গসংখ্যাৰ এককৰ অংকটো আমাৰ 1 হয়, তেতিয়াহ'লে বৰ্গমূল সংখ্যাৰ এককৰ অংকটো আমাৰ কি হ'ব? 1 আৰু 9ৰ ভিতৰত হ'ব। হয়তো 1 হ'ব পাৰে, 9 হ'ব পাৰে। বৰ্গসংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি 2 হয়, তেতিয়াহ'লে বৰ্গমূল সংখ্যাৰ আমাৰ এককৰ অংকটো কি হ'ব? 2 বা 8 হ'ব। বুজি পাইছানে? 5 হ'লে 5 হ'ব। বৰ্গসংখ্যাৰ এককৰ অংকটো যদি 6 হয়, তেতিয়াহ'লে বৰ্গমূল সংখ্যাৰ এককৰ অংকটো আমাৰ কি? 4 বা 6 হ'ব। আৰু 9 হ'লে 3 বা 7 হ'ব। 0 হ'লে কিন্তু 0 হ'ব। তো এইকেইটা বস্তু আমাক প্ৰয়োজন হ'ব। তো প্ৰথমটো আমি লৈছোঁ যে বৈদিক গণিতৰ বিলকনম বিধিৰ জৰিয়তে বৰ্গমূল দিয়া 289। তো ইয়াৰ যেতিয়া আমি বৰ্গমূল ল'ব যাম, আমি কি কৰিব লাগিব? প্ৰথমতে আমি সকলৰ পৰা এনেকৈ জোৰা হিচাপে লৈ আহিব লাগে। ইয়াত কেইটা জোৰ হৈছে? এটা, আৰু এইটো চিংগুল হ'লেও আমাৰ 2টা, হয়নে? তাৰমানে এই সংখ্যাটোৰ এই যিটো বৰ্গসংখ্যা যে, এই বৰ্গসংখ্যাটোৰ আমাৰ বৰ্গমূল কেইটা অংকৰ হ'ব? 2টা জোৰা মানে 2টা অংকৰ হ'ব। বুজি পাইছানে? ইয়াত 2টা অংকৰ আমি বৰ্গমূল পাম। এতিয়া এককৰ ঘৰৰ অংকটো কি আছে? বৰ্গসংখ্যাৰ 9 আছে। আমাৰ 9 থাকিলে আমি কি কৈছিলোঁ যে এককৰ ঘৰত যদি বৰ্গসংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি 9 হয়, তেতিয়াহ'লে কি হ'ব? 3 বা 7ৰে ইয়াত এককৰ অংকটো হ'ব। বুজি পাইছানে? তাৰমানে যিটো বৰ্গমূল মানে আমি সংখ্যা পাম, সেই সংখ্যাটোৰ এককৰ অংকটো আমাৰ 3 বা 7ৰে আৰম্ভ হ'ব। এতিয়া চোৱা, আমি পালোঁ এককৰ অংকটো 3 বা 7 হ'ব আমাৰ, ঠিকে আছে বৰ্গমূলৰ। তাৰপিছত আমি দ্বিতীয় ঘৰটো চাব লাগিব। ইয়াত কি আছে? 2 আছে। 2 আছে, গতিকে আমি দশকৰ ঘৰৰ অংকটো ল'ম। এতিয়া দশকৰ ঘৰৰ অংকটো আমি কেনেকৈ পাম? এই যিটো সংখ্যা থাকিব, এই সংখ্যাটো ওচৰৰ বৰ্গসংখ্যা এটা আমি ল'ব লাগে। এই সংখ্যাৰ ওচৰৰ বৰ্গসংখ্যা আমি কি পাম? 1 স্কুৱেৰ। 1 2টা পূৰণ কৰিলে আমি কিমান পাম? 1 1 গুণ 1 পাম। এই বস্তুখিনি ইপিনে আমি ইয়াত মানে দেখুৱাই দিম। তাৰপিছত ইয়াত মানে আমি সমাধানখিনি লিখিম। বুজি পাইছানে? 1 স্কুৱেৰ মানে কি? 1। গতিকে এনেকুৱা এটা সংখ্যা আমি ল'ম, ইয়াৰ ওচৰৰ সংখ্যাটো হয়তো এইটো সংখ্যাই হ'ব পাৰে, নহয়তো এইটোতকৈ সমান সৰু সংখ্যা হ'ব লাগিব। ঠিক 1 স্কুৱেৰ হ'ল, তাৰমানে আমাৰ কি? দশকৰ অংকটো আমি কি পালোঁ? 1 পালোঁ। বুজি পাইছানে? আৰু 2 স্কুৱেৰ দিলে কি হ'ব? ইয়াত ডাঙৰ হৈ যাব। আমি চাপ'জ 2 স্কুৱেৰ ইয়াত দিলোঁ, 2 2 গুণ 4 হ'ল, গতিকে ডাঙৰ হৈ যাব। গতিকে আমি 2তকৈ ডাঙৰ হৈ যাব, গতিকে আমি 2 স্কুৱেৰ ল'ব নোৱাৰোঁ। গতিকে আমি কি ল'ব লাগিব? 2 সমান বা 2তকৈ অলপ সৰু। বুজি পাইছানে? গতিকে 1 স্কুৱেৰ হ'লে আমাৰ 1 হয়, গতিকে 2তকৈ সৰু। গতিকে দশকৰ অংকটো আমি কি পালোঁ? 1। এককৰ ঘৰৰ অংকটোত আমি পায়ে থৈছোঁ 3 বা 7 হ'ব। গতিকে আমাৰ বৰ্গমূল সংখ্যাটো এনেকুৱা হ'ব, 13 বা 17ৰ ভিতৰত কোনোবা এটা হ'ব। এতিয়া 13 বা 17ৰ ভিতৰত কোনটো হ'ব? কেনেকৈ নিৰ্ণয় কৰিবা? এইটো এটা টিক্স আছে আমাৰ। এইটো কি? 1-3 আৰু এইটো 1-7। অৰ্থাৎ এই যে 13 সংখ্যাটো পাইছা বা এই 17 সংখ্যাটো পাইছা, এতিয়া আমি কি কৰিম? 1-3 নহয়, আমি 10, তাৰমানে 1-3 10 যোগ 3 যোগ কৰিলে কি হয়? 13 হয়। 1-3 হয়নে? গতিকে 10ক তাৰমানে 1 10ৰ লগত আমি 5 যি সংখ্যা পাম, ধৰা 10ৰ লগত আমাৰ কি? 5 এটা। বুজি পাইছানে? তাৰমানে আমি কি ল'ম ইয়াত? এই যে 13 আছে, 13 নহয়, আমি ইয়াত কি ল'ম? অৰ্থাৎ 10 বুলি ভাবি এইটো 15 কৰিম, অৰ্থাৎ 15 স্কুৱেৰ। এইখিনি অলপ বুজাত অসুবিধা হৈছে নেকি? 13টো কি হয়? 1-3, অৰ্থাৎ 10 যোগ 3। তে আমি কি ল'ম? দশকৰ যিটো 1 10ৰ লগত আমি কি কৰিব লাগিব? 5 এটা যোগ দিব লাগিব, আৰু তাৰে বৰ্গ। কি হ'ব? 15 স্কুৱেৰৰ বৰ্গ আমাৰ কিমান হ'ব? 225। তোমালোকে
পিছত বুজি পাবা ভালদৰে ইয়াৰ পিছৰ অংকত এইটো এটা অংক আছে তো গতিকে অলপ অসুবিধা হৈছে তথাপি বুজি পাবা ইয়াৰ পিছত তে 15 স্কয়াৰ মান কিমান হয় আমাৰ 225 এতিয়া চোৱা আমাৰ ইয়াতে কি আছে 289 যেহেতু 225 আমি যে বানালো 15 স্কয়াৰ লেস দেন কি হ'ব 289 289 কৰি এইটো আমাৰ কি সৰু পাইছো হয়নে যদি 289 কৰি আমাৰ এইটো সৰু হয় তেতিয়া হলে আমাৰ কি হ'ব তাৰ মানে 15 স্কয়াৰ যেটো আছে এইটোত কৰি আমাৰ কি হ'ব ডাঙৰ সংখ্যাটো ল'ব লাগিব তেতিয়াহে আমি ইয়াৰ কি পাম বৰ্গমূলটো পাম 15 স্কয়াৰ কৰি সৰু সংখ্যাটো ল'লে আমাৰ কি 13 স্কয়াৰ আছে তেগতে 13 স্কয়াৰ ল'লে তো আমাৰ 15 স্কয়াৰটোৱে আমাৰ সৰু হৈছে ইয়াত কৰি আকৌ 13 ল'লে ধৰ আৰু সৰু হৈ যাব গতিকে আমি কি কৰিব 15 স্কয়াৰ মান কৰি ডাঙৰ সংখ্যাটো অৰ্থাৎ কি আছে আমাৰ 17 আছে গতিকে ইয়াৰ বৰ্গমূল কি হ'ব 17 হ'ব বুজি পাইছানে ইয়াত লিখি লোৱা নিৰ্ণয় বৰ্গমূল 17 এনেদৰে তোমালোকে বিলকমন পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব পাৰিবা তো 2 নম্বৰটো লৈছো 1936 ইয়াৰ বৰ্গমূলটো কি হ'ব প্ৰথমতে কি কাম আমাৰ জৰাটো আমি ললে গম পাম যে ইয়াত কেইটা অংকৰ বৰ্গমূল হ'ব যেটো দুটা জৰা হৈছে আমাৰ কি দুটা অংকৰ বিশিষ্ট বৰ্গমূল হ'ব তাৰ পিছতে আমাৰ কি কাম এই বৰ্গ সংখ্যাটোৰ একৰ অংকটো কি একৰ অংকটো আমাৰ 6 থাকিলে আমাৰ যদি বৰ্গ সংখ্যাৰ একৰ ঘৰত 6 থাকে তেতিয়াহলে বৰ্গমূল সংখ্যাটোৰ একৰ ঘৰ অংক কি হ'ব পাৰে আমাৰ 4 বা 6 হ'ব পাৰে বুজি পাইছানে গতিকে ইয়াত আমাৰ এই সংখ্যাটো এককৰ ঘৰৰ যেটো বৰ্গমূল মানে বৰ্গমূল সংখ্যাটোৰ এককৰ ঘৰৰ যেটো অংক হ'ব ইয়াৰ যেটো আমি বৰ্গমূল লম তাৰে যেটো এককৰ ঘৰৰ অংক হ'ব 4 বা 6 ৰে হ'ব লাগিব এটো 4 হয় না 6 হয় হেতু আমি পাছত কম এটা আমি প্ৰথমতে এককৰ ঘৰৰ অংক দুটা সিলেকশন কৰি থলো এনেকে হয়নে এটা দহকৰ অংকটো আমাৰ কি হ'ব 19 আছে 19ৰ অচৰৰ বৰ্গ সংখ্যা আমাৰ কি আছে হেতু চোৱা 19ৰ অচৰৰ বৰ্গ সংখ্যা আমাৰ কি আছে 4 4 গুণ 16 5 5 গুণ দিলে কি হ'ব 25 ডাঙৰ হৈ যাব 19 কৰি গতিকে আমি কি পাম 19ৰ কাষৰ অচৰ বৰ্গ সংখ্যা আমাৰ কি 4 স্কয়াৰ মান কিমান 16 তাৰ মানে দহকৰ ঘৰৰ অংকটো আমাৰ কি হ'ব 4 হ'ব গতিকে আমাৰ কি হ'ব 4 হলে কি হ'ব হয়তো 44 এককৰ অংকটো আমি উলাইছো বা 46 ৰ ভিতৰত হ'ব ইয়াৰ বৰ্গমূল এটা 44 এ হ'ব নে 46 এ হ'ব হেতু আমি কেনেকৈ পাম এতিয়া মই যে কৈছিলো ইয়াৰ পিছৰ কামটো এনেকুৱা হয় এটো হৈছে 4 বুজি পাইছানে 4 স্কয়াৰ এটো চাব না লাগে এটো চোৱা এটো 44 তে 44 অৰ্থাৎ 4 দ মইতো আগতে কৈছো মানে এটো 10 আছিল অকল 10 ৰ লগত আমি কি 5 যোগ কৰিছিলো 4 10 ৰ লগত 5 যোগ কৰিলে আমি কিমান হ'ব 45 হ'ব গতিকে 45 ৰ বৰ্গ লবা হদায় যেটো সংখ্যা থাকিব ইয়াৰ মানে এটো বাদ দিবা এটো কি এটো বাদ দিলে আমাৰ 40 হয়নে এটো নাই বুলি ধৰা এটো শূন্য তাৰ মানে তেতিয়ালে এটো 40 গতিকে 40 ৰ লগত আমি 5 অৰ্থাৎ 4 দ 5 অৰ্থাৎ 45 ৰ বৰ্গ কৰিবা যি সংখ্যাটো প্ৰথম থাকিব হেতুৰ বৰ্গ কৰি দিবা বুজি পাইছানে তাৰ মানে যেটো সংখ্যা ইয়াত থাকিব হেতু সংখ্যাৰ লগত 5 অৰ্থাৎ এটো সংখ্যা 4 টো নলবা কিন্তু তাৰ মানে কিমান দ এটো 4 দ 4 গতিকে 4 দহৰ লগত 5 যোগ কৰি অৰ্থাৎ কিমান হয় 45 তাৰে বৰ্গ তে 45 ৰ বৰ্গ আমি কিমান পাম ইয়াৰ বৰ্গ হৈছে আমাৰ 2025 এতিয়া চোৱা তোমালোকে এই 2025 সংখ্যাটো এটুত কৰি ডাঙৰ নে সৰু এটো হৈছে আমাৰ 1936 এটো হৈছে 2025 গতিকে আমি কি লিখিব পাৰো এতেকে বা যেহেতু 2025 ইজ গ্ৰেটাৰ দেন কাট কৰি 1936 কৰি 1936 কৰি আমাৰ আমি কি পালো 45 ৰ বৰ্গটো আমি ডাঙৰ পালো বুজি পালানে গতিকে যেহেতু আমি ডাঙৰ পালো অৰ্থাৎ 45 কৰতে আমি ডাঙৰ পালো অৰ্থাৎ 44 ওপৰত চাইছো আমি তে 45 কৰতে আমাৰ কি হল এই সংখ্যাটো আমাৰ কি হল যেটো দিয়া আছিল বৰ্গ সংখ্যা সেই সংখ্যাটোত কৰি আমাৰ ডাঙৰ সংখ্যা এটা ওলালে গতিকে আমি 45 লব নোৱাৰো আমি কি লব লাগিব তাৰে তলৰ সংখ্যা লব লাগিব বুজি পাইছানে তলৰ সংখ্যা আমাৰ কি আছে 44 আছে তাৰ মানে এটো যদি এটো আমাৰ এই মানটো যদি এটুত কৰি সৰু ওলালে হয় তেতিয়া আমি কি ললো হয় 46 টো ললো হয় বুজি পাইছা যেহেতু এই মানটো আমাৰ এটুত কৰি ডাঙৰ ওলালে গতিকে আমি ডাঙৰ সংখ্যাটো লব নোৱাৰো আমি কি লব লাগিব ইয়াৰ সৰু সংখ্যাটো গতিকে ইয়াৰ বৰ্গমূল কি হ'ব 44 লিখি দিবা নিৰ্ণয় বৰ্গমূল সমান 44 সি নম্বৰটো লিখো আমাৰ কিমান আছে 5041 ইয়াকো যদি জৰা কৰো আমাৰ কি হ'ব প্ৰথম কামটো আমি জৰা কৰা হয়নে তো ইয়াতো আমি কি পালো দুটা জৰা গতে দুটা অংকৰ
মানে বৰ্গমূল সংখ্যাটো হ'ব আমাৰ দুটা অংক বিশিষ্ট। তো ইয়াত একৰ ঘৰৰ অংকটো কি আছে? 1 আছে। গতিকে আমি জানো একৰ ঘৰৰ অংকত যদি 1 থাকে তেতিয়াহ'লে বৰ্গমূলৰ যিটো সংখ্যা পাম তাৰেও একৰ ঘৰৰ অংকটো 1 বা 9 হ'ব। বুজি পালা না? 1 আৰু 9 এইখিনি হ'ব। আমি একৰ অংকটো পালোঁ, 1 বা 9ৰ ভিতৰত কিবা থাকিব। এতিয়া দশকৰ অংকটো আমি কেনেকৈ উলিয়াইছিলোঁ? ইয়াত থকা সংখ্যাটো আমাৰ কি? 50। তে 50ৰ ওচৰৰ বৰ্গ সংখ্যা আমি এটা লৈছিলোঁ, হয়নে? 50তকৈ ডাঙৰ নহয়, কিন্তু 50ৰ ওচৰৰ বৰ্গ সংখ্যা আমাৰ কি হ'ব? 7 7 গুণ 49, অৰ্থাৎ 7 স্কুৱেৰ কৰিলে আমি কি পাওঁ? 49 পাওঁ। তে 49টো 50তকৈ সৰু, গতিকে আমি এইটো ল'ব। তাৰমানে দশকৰ ঘৰৰ অংকটো আমাৰ কি? 70। দশকৰ ঘৰৰ সংখ্যাটো আমাৰ কি? তো দশকৰ ঘৰৰ অংকটো আমাৰ কি পালোঁ? 7। আৰু একৰ ঘৰৰ অংকটো আমাৰ কি হ'ব? 1 বা 9 এই দুটাৰ ভিতৰত হ'ব। গতিকে আমাৰ কি হ'ব? বৰ্গমূল সংখ্যাটো আমাৰ 71 বা 79 হ'ব। বুজি পালানে? 71 হয় নে 79 হয়? এতিয়া আমি কেনেকৈ উলিয়াম? আমি এইটো উলিয়াৰ কাৰণে আমি কি কৰিছিলোঁ? এই যিটো সংখ্যা আছে 7 10ৰ লগত আমি 5 যোগ কৰিছিলোঁ। প্ৰত্যেকটোতে আমি 5 যোগ কৰিছোঁ 10ৰ লগত, হয়নে? 7 10ৰ লগত 5 যোগ কৰিলে অৰ্থাৎ 7 10 মানে কিমান? 70। 70ৰ লগত 5 যোগ কৰিলে কিমান হ'ব? 75। 75ৰ বৰ্গ কৰি দিয়া। তো 75ৰ বৰ্গ যি হ'ব, তাৰপিছত আমি গম পাম যে ইয়াৰ এইটোৱে হ'বনে এইটোৱে হ'ব। তো 75ৰ বৰ্গ আমাৰ কি হ'ব? মই ইয়াত পূৰণ কৰি দেখুওৱা নাই, বহুত দীঘল হয়। দুটা 75 তোমালোকে পূৰণ কৰি চাবা, 5625 পাবা। এতিয়া চোৱা, এই যিটো সংখ্যা পালা, এই সংখ্যাটো এইটোতকৈ ডাঙৰ নে সৰু? আমাৰ আছিল ইয়াত 5041, আমি পালোঁ কি? 5625। তাৰমানে এনেকুৱা হ'ল, যিহেতু 5625 গ্ৰেটাৰ দেন কাট কৰি 5041। তো এইটো সংখ্যাতকৈ যিহেতু আমাৰ এইটো সংখ্যা ডাঙৰে পালোঁ, গতিকে আমাৰ 75ৰ ওপৰত থকা 79টো আমাৰ নহ'ব। তাৰমানে 75ৰ তলৰ যিটো সংখ্যা আছে, অৰ্থাৎ 71, সেইটো হ'ব আমাৰ কি? ইয়াৰ বৰ্গমূল। বুজি পাইছানে? 71 হ'ব ইয়াৰ বৰ্গমূল। কি কাৰণত হ'ল? কাৰণ অলৰেডি আমাৰ 75 স্কুৱেৰ কৰোঁতে আমাৰ কি হৈছে? এইটো ডাঙৰ সংখ্যা ওলাইছে এইটোত কৰি। যদি এইটোত কৰি এইটো সৰু সংখ্যা ওলালে হয়, তেতিয়াহ'লে কি ওলা হয়? আমাৰ এইটো হ'লা হয় ইয়াৰ বৰ্গমূল। বুজি পাইছানে? এনেদৰে তোমালোকে বৰ্গমূলটো নিৰ্ণয় কৰিব পাৰিবা। তো 2 নম্বৰটো লৈছোঁ, ইয়াত কি আছে? 84 64। 84। তো 84 64ক আমি জোৰা কৰিলে কি হ'ব? দুটা হ'ব। আৰু আমাৰ কি হ'ব? বৰ্গমূল সংখ্যাটো কি হ'ব? দুটা অংক বিশিষ্ট হ'ব। এতিয়া একৰ ঘৰৰ অংকটো আমাৰ কি আছে? 4 আছে। গতিকে একৰ ঘৰৰ অংকটো যদি 4 থাকে তেতিয়াহ'লে আমাৰ কি হয়? আমাৰ যিটো বৰ্গমূলৰ একৰ ঘৰৰ অংকটো তেতিয়া 2 আৰু 8 হয়। 2 বা 8 হ'ব। ইয়াত মই লিখোঁতে এইটো অলপ ভুল হৈছিলে। এইটো 4 দেই, এইটো 2 লিখা আছিলে। 4 হ'লে কি হয়? 2 বা 8 হয় বৰ্গমূলৰ একৰ ঘৰৰ অংকটো। তো আমি পালোঁ একৰ অংকটো 2 বা 8 হ'ব। এতিয়া দশকৰ ঘৰৰ অংকটো কি? দশকৰ ঘৰৰ অংকটো আমি কেনেকৈ উলিয়াইছিলোঁ? এই যে 84 আছে, 84ৰ ওচৰৰ বৰ্গ সংখ্যা এটা আমি ল'ব লাগে। এতিয়া 84ৰ ওচৰৰ বৰ্গ সংখ্যাটো আমাৰ কি হ'ব? 9 স্কুৱেৰ, 9 9 গুণ 81, হয়নে? 81। গতিকে 81টো আমাৰ 84তকৈ সৰু, গতিকে আমাৰ দশকৰ ঘৰৰ অংকটো আমাৰ কি হ'ব? 9 হ'ব। গতিকে 9 হ'লে কি হ'ব? 92 বা 98 হ'ব। ইয়াৰ পিছৰ কামটো আমাৰ কি? 9 10 92, হয়নে? 9 10ৰ লগত 5 যোগ, অৰ্থাৎ 95 পূৰণ। 95 আমি যদি পূৰণ কৰোঁ কি পাম আমি? 95, তাৰমানে 95 স্কুৱেৰ। দুটা 95 পূৰণ কৰিলে আমি কিমান পাম? তোমালোকে পূৰণ কৰি চাবা, পূৰণফলটো হ'ব কিমান? 9025। এতিয়া চোৱা 9025, ইয়াত কি আছে? 8464। গতিকে 8464টো আমাৰ এইটোত কৰি সৰু হ'ল। যিহেতু 9025 গ্ৰেটাৰ দেন 8464, এইখিনি তোমালোকে লিখি দিবা চাইডত এনেকৈ। মই যেনেকৈ লিখি দিছোঁ এনেকৈ চিন দি থৈ দিব পাৰা। যিহেতু এই সংখ্যাটো এইটো সংখ্যা আমি কিমান পালোঁ? ডাঙৰ পালোঁ, কাট কৰি এইটোত কৰি। গতিকে ডাঙৰ পালে আমাৰ এইটো ডাঙৰ সংখ্যাটো এনেই নহ'ব, সৰু সংখ্যাটো হ'ব। ইয়াত কৰি সৰু সংখ্যাটো হ'ব। 95 কৰি সৰু সংখ্যা আমাৰ কি আছে? 92 আছে। গতিকে ইয়াৰ বৰ্গমূল আমাৰ কি হ'ব? 92। নিৰ্ণয় বৰ্গমূল 92 বুলি লিখি দিবা। তো ই নাম্বাৰটো লৈছোঁ 6724। ইয়াকো জোৰা কৰিলে কি হ'ব? দুটা জোৰা হ'ব। গতিকে ইয়াৰ বৰ্গমূলৰ মানে অংক আমাৰ কেইটা থাকিব? দুটা অংকযুক্ত বৰ্গমূল হ'ব। এতিয়া চোৱা,
ইয়াৰ একক অংকটো আমাৰ কি আছে 4 আছে একক অংক 4 থাকিলে আমি কি পাওঁ 2 বা 8 তাৰমানে বৰ্গমূলৰ যিটো একক অংক হ'ব সেইটো 2 বা 8 2 হ'ব পাৰে 8 হ'ব পাৰে গতিকে আমি প্ৰথম পালোঁ ইয়াৰ মানে বৰ্গমূলৰ একক অংকটো 2 বা 8 হ'ব এনেকৈ তোমালোকে লিখি নিদিবা দেই মই তোমালোক বুজাৰ কাৰণে এইখিনি লিখি দিছোঁ কিন্তু এইখিনি লিখি দিবা অংকটোৰ অপিনে এইখিনি লিখি দিবা তো যিয়ে নহওক আমি এককৰ অংকটো আমি পালোঁ 2 বা 8ৰ ভিতৰত কোনোবাটো হ'ব দহকৰ অংকটো আমাৰ কি হ'ব দহকৰ অংকটো আমি কেনেকৈ উলিয়াম 67ত কৰি সৰু বা ওচৰৰ বা সমান আমাৰ বৰ্গ সংখ্যা এটা কি হ'ব 8 × 64 হয়নে 64 গতিকে h² সমান 64 এইটো হ'ব আমাৰ কি দহকৰ ঘৰৰ অংক আমাৰ কি হ'ব 8 হ'ব একৰ ঘৰৰ অংক আমাৰ 2 বা 8 গতিকে কি হ'ব 82 বা 88 হ'ব আমাৰ কি এই সংখ্যাটোৰ বৰ্গমূল এতিয়া 82 হয় না 88 হয় আমি কেনেকৈ ল'ম আমি সেইটোৰ কাৰণে কি কৰিম এইটো 8 হয় এটা 8 লগত 5 অৰ্থাৎ 85ৰ বৰ্গ ল'ব লাগিব 85ৰ বৰ্গ কিমান হ'ব যদি 85ৰ বৰ্গটো যদি আমাৰ এইটোত কৰি সৰু হয় তেতিয়াহ'লে আমাৰ কি হ'ব 8 হ'ব ইয়াৰ বৰ্গমূল আৰু যদি 85ৰ বৰ্গটো আমাৰ এইটোত কৰি ডাঙৰ হয় তেতিয়াহ'লে আমাৰ কি হ'ব 82 হ'ব ইয়াৰ বৰ্গমূল তো 85 যদি দুটা আমি পূৰণ কৰোঁ আমি কিমান পাম 7225 আমাৰ কি আছে এইটো 6724 আছে গতিকে এইটো আমাৰ কি হ'ল এইটোত কৰি সৰু হ'ল যেতিয়া সৰু হ'ল গতিকে আমি যিহেতু ডাঙৰ সংখ্যা এটা পালোঁ গতিকে আমাৰ বৰ্গমূলটো কি হ'ব 82 যদি এই সংখ্যাটো আমাৰ সৰু হ'লা হয় তেতিয়া আমাৰ বৰ্গমূলটো কি হ'লা হয় এই ইয়াৰ ডাঙৰ সংখ্যাটো হ'লা হয় আমি কি পাম ইয়াতে বৰ্গমূল 82 আৰু ইয়াত লিখি দিবা যিহেতু 7225 greater than 6724 তো ইয়াত এটাকে নিৰ্ণয় বৰ্গমূল 82 বুলি এনেকৈ লিখি দিবা তো আজি ইয়ালৈকে দিলোঁ নেক্সট ভিডিঅ'ত বাকী যিকেইটা আছে সেইকেইটা আলোচনা কৰিম ভিডিঅ'টো চাই কেনে পালা জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক ইউ